নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। আজি আপোনাক নিউমাৰলজি মতে 6 নম্বৰ বিষয়ে ক'বলৈ গৈছে। 6 নম্বৰ যাৰ ডেষ্টিনি নম্বৰ থাকে তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো কেনেকুৱা হ'ব বা তেওঁলোকৰ পাৰ্টনাৰজন কোনটোৰ লগত কম্পেটেবল হ'ব, কোনটোৰ লগত ভাল যাব, কোনটোৰ লগত বেয়া যাব বা কোনটোৰ লগত অমিল হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদি আপোনাৰ ডেষ্টিনি নম্বৰ 6 হয় তেতিয়াহ'লে আপোনালোকৰ এইটো আপোনাৰ ভিডিঅ'ৰ কাৰণে আপোনাৰ কাৰণে এইটো ভিডিঅ'। আৰু যদি কোনোবাই ডেষ্টিনি নম্বৰ উলিয়াব নাজানে মোক কমেণ্ট কৰি ডেট অফ বাৰ্থটো দিব, মই ডেষ্টিনি নম্বৰ কিমান মই উলিয়াই চবকে মই জনাই দিম। আৰু আপোনাৰ নিজৰ লাভ ৰিলেশ্যনশ্বিপ নিজে চাব পাৰিব, বেলেগৰ ওচৰত যাবলৈ দৰকাৰ নাই। যাৰ নম্বৰ 6 হয় তেওঁলোকৰ মানে 3টা নম্বৰ কম্পেটেবল হয়। সেইকেইটা আছে 3, 2 আৰু 9। 3, 2 আৰু 9 বহুত ধুনীয়া নম্বৰ কম্বিনেশ্যন। গতিকে এই 3টা নম্বৰৰ আপোনালোকে ৰিলেশ্যনশ্বিপ আগবাঢ়িব পাৰিব। কিন্তু প্ৰতিজন কিছুমান চেলেঞ্জিং নম্বৰ দুটামান আছে, সেইটো আছে 5 আৰু 7। এই দুটা নম্বৰ লগত চেলেঞ্জিং হ'ব, মানে কাজিয়া পেচাল হ'ব, সূত্ৰপাত হ'ব, এৰাই হ'ব, ডিভ'ৰ্চ পৰ্যন্ত হৈ যাব পাৰে, কিন্তু নহ'বও পাৰে। কিন্তু বাকী মই 5টা নম্বৰ ক'লোঁ আৰু 4টা নম্বৰ কাৰণে সেইকেইটা হৈছে 1, 6, 8 আৰু 4। এই 4টা নম্বৰৰ লগত এই 6 নম্বৰটো মিল নাই। গতিকে এইকেইটা যদি ডেষ্টিনি নম্বৰ লগত এইটো ডেষ্টিনি মেটচ আপোনালোকে ভাল পাব আৰু লাভ ৰিলেশ্যন আহে, তেতিয়াহ'লে ৰিলেশ্যনশ্বিপটো গেৰেণ্টি আপোনালোকৰ ওপৰতে ডিপেণ্ড কৰিব কেনেকৈ কি চলাইছে। যদি ভালকৈ চাই ভালকৈ থাকিব, যদি অলপ খুটখাট আছে ব্ৰেকআপ হৈ যাব, গতিকে আগবাঢ়ি নাবাঢ়িব পাৰে। গতিকে আপোনালোকে চাই ল'ব, নিজে ডেষ্টিনি নম্বৰ নিজে চুজ কৰিব। আৰু এইবোৰ সমস্যা সমাধান মই প্ৰায় কৰি থাকোঁ। আপোনালোকে যদি প্ৰব্লেম ফেচ কৰে মোৰ ওপৰত নম্বৰ যোগাযোগ কৰিব। আৰু নিউমাৰলজি, এষ্ট্ৰলজি, বাস্তু 3টা মাধ্যমেৰে মই সহায় কৰি থাকোঁ মানুহক। গতিকে আপোনালোককো সহায় কৰি দিম। চোৱা ফিজ দক্ষিণা এটা লওঁ। গতিকে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। ধন্যবাদ। আৰু পেজটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব, যাতে আপোনালোকে ডেইলি নতুন ভিডিঅ'বোৰ মোৰ পৰা শিকিব পাৰে, জানিব পাৰে, বেলেগকো শিকাব পাৰে। ধন্যবাদ।